আজি সম্বৰ্ধনাৰ অনুষ্ঠানটোতো আছেই। আমি অন্তৰৰ পৰা আমাৰ যিসকল ভাই বন্ধু আছে তেওঁলোকক কৈছোঁ, আমাৰ স্কুলত অকণমান গৰম হৈ আছে, ফেনৰ অভাৱ, গতিকে আপোনালোকে দুখন চাৰিখনকৈ ফেন সহায় কৰিলে ভাল হ'ব। আৰু লগে লগে আমি প্ৰায় 15-20 জন লগে ভাগে ফেনখিনি আমি দিলোঁ। আৰু এই বিল্ডিং নতুন বনোৱাৰ ক্ষেত্ৰত আৰু আশা ৰাখিম আমাৰ যি বন্ধু বান্ধৱসকলে আছে তেওঁলোকে নিশ্চয় সহায় কৰিব।
লগতে আমাৰ সমস্যা হৈ আছে এই সাউন্ড সিস্টেমৰ এই সাউন্ড সিস্টেমটো আমাৰ মাননীয় সম্পাদক মহোদয়ে তেখেতৰ ব্যক্তিগত ধৰণে আমাৰ নিকেতনক প্ৰদান কৰি যি আমাক সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি পোনপ্ৰথমে আমি এইখন সভা চলাই নিয়া আজিৰ সভাপতি মহোদয় মাননীয় ভৰত চন্দ্ৰ পাণ্ডেক এখনি ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ এইখন নিকেতনৰ দুবাৰকৈ সভাপতিৰ আসন গ্ৰহণ কৰা লগতে বৰ্তমানৰ উপদেষ্টা মাননীয় নাৰায়ণ চন্দ্ৰ ৰয় মহোদয়ক এখনি নিকেতনৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সাধাৰণ সম্পাদক মাননীয় পৰিমল চাহাৰে তেখেত ৰাজহুৱাভাৱে বিভিন্ন অনুষ্ঠানত বিভিন্ন বৰঙণি আগবঢ়াই আহিছে। এই নিকেতনখনত তেখেতৰ বৰঙণি যথেষ্ট। আমাৰ নিকেতনখনত প্ৰথমতে অফিচ ৰুমৰ পৰা ইপিনে ক্লাছৰুমলৈ আহিবৰ বাবে বাৰাণ্ডা আছিলে। তেওঁ এদিনাখন হঠাতে আহি দেখিলে যে আচাৰ্যবিলাকে বৰষুণত তিতি পেলাই ক্লাছৰুমলৈকে আহি আছে। তেওঁ দেখা পাই বেয়া লাগিলে। তেতিয়াই দেখিলে প্ৰথম আচাৰ্যক ক'লে যে আপোনালোকে বাৰাণ্ডাখিনি লগাওক, যি খৰচ লাগে এইখিনি কমপ্লিটলি কৰি বহন কৰিব, টিন বাটাম বা মিস্ত্ৰী খৰচ তেখেতৰ যিটো অৱদান। লগতে আমাৰ সন্মুখতে থকা যিটো চাইকেল গেৰেজ, এই চাইকেল গেৰেজটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তেওঁলোকে দিয়া কথা আছিলে, কিন্তু তেওঁলোকৰ বাজেট নিমিলিলে প্ৰায় 1 লাখ টকামান খৰচ হৈছিল। এই 1 লাখ টকাৰ মোটামুটি 50% প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বহন কৰিছে আৰু বাকী 50% আমাৰ মাননীয় সম্পাদক মহোদয়ে তেখেতৰ ব্যক্তিগত ধৰণেৰে আমাক নিকেতনখনক দান কৰিছে। তাৰোপৰি যিটো চাউণ্ড ছিষ্টেম বুলি কয়, এই চাউণ্ড ছিষ্টেমটো তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত ধৰণেৰে আমাক দিছে। গতিকে তেখেতৰ আমাৰ সম্পাদক হিচাপে পাই আমি যথেষ্ট আনন্দিত। নিকেতনখন সঁচাকৈ তেখেতৰ সম্পাদক হিচাপে পাই আমি গৌৰৱান্বিত। লগতে এইখন কমিটিৰো মাননীয় সভাপতি মহোদয়ে তেখেতক যিখিনি উৎসাহ উদ্দীপনা যোগাইছে, লগতে সাহস দিছে, আমি সভাপতি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সম্পাদক মহোদয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেত দীৰ্ঘায়ু হওক, আমাৰ নিকেতনখনক যাতে আৰু কিবাকিবি দিব পাৰে তাৰ বাবে আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ লগতে নিকেতনৰ ফালৰ পৰা তেখেতক এখন এখন কাগজেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মই সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ এইখন নিকেতনৰ যি আমাৰ ফেনৰ সমস্যা আছিলে, এই ফেনৰ সমস্যাখিনিৰ সমাধান কৰাৰ বাবে কৃষ্ণাইৰ উদীয়মান যুৱক তথা ব্যৱসায়িক শ্ৰদ্ধাৰ বিন্দুমণি মহাশয় তেখেতক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ নিকেতন পৰিচালনা সমিতিৰ বৰ্তমানৰ হিচাপ পৰীক্ষক শ্ৰদ্ধাৰ গৌৰাংগনা মহাশয় তেখেতকো সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে নিকেতনৰ ফালৰ পৰা এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ নিকেতন পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ সদস্য মাননীয় দুলাল ৰাজবংশী ডাঙৰীয়া তেখেতক সন্মুখলৈ অনুৰোধ জনাইছোঁ। তেখেতেও আমাৰ এই দুখন ফেন আগবঢ়াইছিলে। নিকেতনৰ ফালৰ পৰা এখন ফুলাম কাগজেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে নিকেতন পৰিচালনা সমিতিৰ আন এগৰাকী সদস্য শ্ৰদ্ধাৰ সুশীল ৰাভা মহাশয় তেখেতক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে নিকেতন পৰিচালনা সমিতিৰ
সদস্যা শ্ৰদ্ধাৰ সাবিত্ৰী পাঠক মহাশয়ানী তেখেতক অনুৰোধ কৰিছোঁ। তেখেতেও আমাৰ নিকেতনলৈ দুখন ফেন প্ৰদান কৰিছিলে। তেখেতক নিকেতনৰ ফালৰ পৰা এখন কাগজ অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে নিকেতন পৰিচালনা সমিতিৰ সদস্য শ্ৰদ্ধাৰ বিশ্বজিৎ চাহা তেখেতক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে এইখন নিকেতন পৰিচালনা সমিতিৰ উপসভাপতি শ্ৰদ্ধাৰ বিৰেণ ৰাভা মহাশয় তেখেতকে ইয়াৰ পিছতে এইখন নিকেতনৰ কাৰ্যালয় সহায়ক শ্ৰদ্ধাৰ অভিজিৎ দে মহাশয় তেখেতকো নমস্কাৰ জনাইছোঁ। স্ত্ৰীবাসী ভৱনৰ ফালৰ পৰা দুখন ফেন আগবঢ়োৱা হৈছিলে। আন এগৰাকী আমাৰ নিকেতনৰ উপপ্ৰধান আচাৰ্য শ্ৰদ্ধাৰ উজ্জ্বল কুমাৰ মহাশয় তেখেতেও দুখন ফেন আগবঢ়াইছিলে। পৰৱৰ্তী কাৰ্যসূচী আমাৰ মাননীয় এতিয়া স্বাধীন কাৰ্যসূচী আছে। আজি শংকৰদেৱ শিশু বিদ্যালয়খনৰ নতুন ধৰ্মী কাৰ্যসূচী আৰু এই সভাত সভাপতিত্ব কৰা আমাৰ শংকৰদেৱ শিশু বিদ্যালয়খনৰ সন্মানীয় সভাপতি মহাশয়, গাড়ীখন উপস্থিত থকা সন্মানীয় শংকৰদেৱ শিশু বিদ্যালয়খনৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা মহাশয় মোৰ শ্ৰদ্ধা নাৰায়ণ ৰায় বৰবৰুৱা আৰু সন্মুখত থকা কৃষ্ণাই সমাজৰ আগশাৰীত থকা মোৰ সন্মানীয় ব্যক্তিসকল, কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যালয়কেইজন আজি ২৬ বছৰত ভৰি দিলে। আৰম্ভণিৰ পৰা যিসকলে এইখন স্কুলৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে আগবঢ়াৰ কাৰণে আমি আজি এইখিনিলৈ দেখিবলৈ পাইছোঁ। মই প্ৰথমতে তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আমি এইখন আমাৰ শংকৰদেৱ শিশু বিদ্যালয়কেইজন কৃষ্ণাই ৰাজহুৱা শংকৰদেৱ শিশু বিদ্যালয়কেইজন ৰাইজৰ চৰকাৰে চলি আছে। মাত্ৰ ৩ বছৰৰ মূৰে মূৰে কমিটি গঠন কৰি ৩ বছৰৰ কাৰণে চলাবৰ কাৰণে দায়িত্ব দিয়া হয়। মই নিজকে সৌভাগ্যৱান বুলি ক'ব লাগিব যে এইখন নিকেতনত মই ৩ বছৰৰ কাৰণে সকলোৰে সহায় আৰু সহযোগিতা লৈ সম্পাদকৰ দায়িত্ব পাইছোঁ আৰু এটা বছৰ অতিক্ৰম কৰিলোঁ। এইখন স্কুলত যোৱা ২৫ বছৰে যিসকলে কাম কৰিছে বহুত ভাল কাম কৰিছে আৰু আমি ২৬ বছৰত ভৰি দিলোঁ। মই সেক্ৰেটাৰী হোৱাৰ পিছত প্ৰথমতে আচাৰ্যসকলক মাতি লৈ স্কুলখনৰ
তিনিটা কাম আচাৰ্যসকলক সুধি পেলাই তিনিটা কাম কৰিলোঁ আৰু স্কুলৰ ফেনৰ ক্ষেত্ৰত ইমান গৰমত ফেনৰ অসুবিধা মই মোৰ বন্ধু মোৰ দাদা ভাইসকলক লগ হৈ আমি এইখন স্কুলত প্ৰায় 40টামান ফেন আমি সহায় সহযোগিতা হিচাপে লগ বন্ধুসকলৰ পৰা পাইছোঁ। আমি আশা ৰাখিছোঁ আমাৰ কমিটিৰ জৰিয়তে কৃষ্ণাই সচেতন ৰাইজৰ লগত আলোচনা মৰ্মে সমিলমিলেৰে আমি কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনখন আগুৱাই লৈ যাব লাগিব আৰু আমাৰ ইতিমধ্যে পকী বিল্ডিং ঘৰ 2টা ৰুম হৈছে আৰু সন্মুখত আমাৰ এটা চিৰি ওপৰলৈ যোৱা চিৰিৰ প্ৰয়োজন আছে আৰু এখন আমি আলোচনাৰ কাৰণে সভাকক্ষ দৰকাৰ আছে। গতিকে আমি সকলোকে অনুৰোধ জনাম আমাৰ যিসকল লগ বন্ধু আছে যিসকলে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত দান বৰঙণি কৰি থাকে তেওঁলোকক অনুৰোধ জনাম টকা পইচা দিয়াৰ মালিক ওপৰৱালা ভগৱান কেৱল মাত্ৰ আপোনালোকে 2 হাতৰে খৰচ কৰিব। আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ মনৰ পৰা অকণমান শংকৰদেৱ শিশু বিদ্যা নিকেতনত দান বৰঙণি দিলে আপোনালোকৰ সকলোৰে স্কুলখন ভাল হ'ব আৰু আমি আজি যি সংবৰ্ধনা অনুষ্ঠান পৰৱৰ্তী আৰু আকৌ আজি হ'ব আৰু যি কিছুমান আমাৰ মাজত আছে যোৱা মিটিঙত আমাক কৈছিলে শংকৰদেৱ শিশু বিদ্যা নিকেতনত দান বৰঙণি দিব বুলি তেওঁলোক আমাৰ মাজত আছে আৰু আমাৰ বন্ধুসকলো আছে তেওঁলোককো আমি সম্বৰ্ধনা জনাম আৰু আমাক যিসকলে দান বৰঙণি কৰিব আমি ডাঙৰকে পকীকৰণ সাইনবোৰ্ড বনাই তেওঁলোকৰ পূৰ্বপুৰুষৰ লগতে তেওঁ আৰু নৱপ্ৰজন্মৰ দেখিব পাৰে যে আমাৰ দেউতাহঁতে আটাহঁতে খুড়াহঁতে এইখন স্কুলত দান বৰঙণি কৰি গৈছে। যিসকলে দান বৰঙণি কৰিম বুলি আশা কৰিছে মনত ভাৱ হৈছে আমি সকলোৱে নামটো এই পকী চাইনবোৰ্ডত আঁৰি দিম বুলি আমি কমিটিয়ে মনস্থ লৈছোঁ। মই আৰু বেছি বহলাই নকওঁ এইখন স্কুল আমাৰ আৰু প্ৰায় 2 বছৰে আছে আমি সকলোৰে সহায় সহযোগিতা লৈ আৰু বহু কাম কৰিম বুলি আশা ৰাখিছোঁ। এইখিনিকে কৈ সকলোৰে মংগল কামনা কৰি সকলোৰে দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিব আহিছোঁ। আজি গাঁওখনি অনুষ্ঠানত উপস্থিত ব্যক্তিসকল আছে। প্ৰথমতে মই আমাৰ কৃষ্ণা শংকৰদেৱ নিকেতনৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত নাৰায়ণ ৰায়দেৱক ধন্যবাদ
ৰাখিছে মই তেওঁলোকৰ লগত কাম কৰিছোঁ তাক 2-3 বছৰ পিছতে মোৰ ওপৰত মই বিমানত আহ্বান কৰিছোঁ ইয়াৰ পিছতে কিছু সময় আগতে বক্তব্য আগবঢ়োৱা আচুমুনি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰদ্ধাৰ অশোক নাথ মহাশয় তেখেত আমাৰ ইয়াত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নিকেতনৰ ফালৰ পৰা এখনি ফুলাপ ব্যৱস্থাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ এইখন নিকেতনৰ প্ৰধান আচাৰ্য শ্ৰদ্ধাৰ বীৰেন্দ্ৰ কুমাৰ বৰ্মন মহাশয় তেখেতকো এখনি ফুলাপ ব্যৱস্থাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ এইখন নিকেতন পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ উপসভাপতি মহোদয় শ্ৰদ্ধাৰ নগেন ৰয় মহাশয় তেখেতকো এখনি ফুলাপ ব্যৱস্থাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ এইখন নিকেতন পৰিচালনা সমিতিৰ বিত্ত সম্পাদক সন্মানীয় কমল শৰ্মা মহাশয় তেখেতকো এখনি ফুলাপ ব্যৱস্থাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ এইখন নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য প্ৰাক্তন সহ সম্পাদক শ্ৰদ্ধাৰ বিনোদ চক্ৰৱৰ্তী মহাশয় তেখেতকো এখনি ফুলাপ ব্যৱস্থাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ আমাৰ মাজত উপস্থিত আছে এইখন নিকেতন পৰিচালনা সমিতিৰ সদস্যা শ্ৰদ্ধাৰ বিদ্যা সিং মহাশয়নী আমাৰ মাজত উপস্থিত আছে সাংবাদিক শ্ৰদ্ধাৰ কন্দৰ্প কুমাৰ দেৱান মহাশয় তেখেতকো নিকেতনৰ ফালৰ পৰা ব্যৱস্থা সম্পৰ্ক আমাৰ মাজত উপস্থিত আছে আদিগৰাকী সাংবাদিক শ্ৰদ্ধাৰ আমাৰ হুছেইন মহাশয় আমাৰ মাজত উপস্থিত আছে যুৱ ব্যৱসায়ী তথা সমাজসেৱক শ্ৰদ্ধাৰ আকাশানী মহাশয় তেখেত কিছু সময় আগতে আমাৰ সমাজত জনাইছে যে 2খন ফেন আগবঢ়াব বুলি তেখেতকো ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ নিকেতন পৰিচালনা সমিতিৰ আমাৰ সহকাৰী সাধাৰণ সম্পাদক মহোদয় তেখেতক এখনি ফুলাপ ব্যৱস্থাৰে সম্বৰ্ধনা জনাবলৈ শ্ৰদ্ধাৰ উমেশ ৰয় মহাশয় এইখন নিকেতন পৰিচালনা সমিতিৰ বৰ্তমানৰ সহকাৰী সাধাৰণ সম্পাদক আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আমাৰ এইখন নিকেতনৰ শৈক্ষিক বিভাগ সদস্য সন্মানীয় ভক্ত প্ৰহ্লাদ নাথ ডাঙৰীয়াক আৰু তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ যুৱ সমাজ তাৰ লগতে কমতাপুৰ সাহিত্য পৰিষদৰ সদস্য জিতজ্যোতি ৰায় আৰু আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৰফৰ পৰা তেখেতক ফুলাপ গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব ভক্ত প্ৰহ্লাদ নাথ ডাঙৰীয়াই আৰু এটা ভাল খবৰ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰাইজৰ স্বাৰ্থত ৰাজহুৱা স্বাৰ্থত তেওঁ কমতাপুৰ উন্নয়ন বোৰ্ডৰ পৰা আমাক 5 লাখৰ এখন ঘৰ দিম বুলি তেওঁ নিজ মুখে স্বীকাৰ কৰিছে আৰু বেছি দেৰি নাই আৰু হ'ব আৰু দুখন এই বিষয়ে দুখন ক'বৰ বাবে মই জিতজ্যোতি ৰায় ডাঙৰীয়াক
অনুৰোধ জনাইছোঁ। প্ৰধান উপস্থিত শংকৰদেৱ শিশু নিকেতনৰ সভাপতি সম্পাদকে ধৰি বিভিন্ন ক্ষেত্ৰত থকা ব্যক্তিসকললৈ পৰিমলদাই কৈ আছিল মানে বহুত দিনৰ পৰা এটা মানে ক্লাছৰুম বা নহ'লে অফিচ ৰুম এটা লাগে। তো মই ভালদৰে বেছি নহয় সামান্য এটা 5 লাখ টকাৰ পুঁজি এটা ধৰা হৈছে অলৰেডি। আমাৰ এই মানে যোনখিনি ফাণ্ড ধৰা হৈছে সেই কামখিনি মানে আমাৰ হোৱা নাই, কিন্তু নেক্সট মাহতে আমাৰ এই কামখিনি ওলাই যাব বুলি আশা কৰিছোঁ। আৰু যদি হয় আপোনালোকে নিশ্চয় পাব। আৰু আপোনালোকৰ আজি যি প্ৰগ্ৰাম আছিল শুভেচ্ছা জনাই মই এইখিনি সামৰিছোঁ। হ'ল কি আমাৰ হায়াৰ ছেকেণ্ডেৰী ক্লাছৰ কাৰণে শ্ৰেণীকোঠা অভাৱৰ কাৰণে আমাৰ নিকেতনৰ আৰ্থিক সাহায্যেৰে এইখিনি শ্ৰেণীকোঠা যোৱা বছৰ এটা আৰু এই বছৰ এটা নিৰ্মাণ কৰা হ'ল। কোনো বাহিৰা কোনো সংগঠনৰ বা কোনো হেৰিৰ পৰা আমি পোৱা নাই। আমি নিকেতনৰ যিখিনি আৰ্থিক আমাৰ যিখিনি সংগ্ৰহ হয় সেই টকাৰে আচলতে আমি এই শ্ৰেণীকোঠা নিৰ্মাণ আমি কৰিলোঁ। আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যিহেতুকে যোৱা বছৰৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰী খুলিছোঁ, এইবাৰ আমাৰ হায়াৰ ছেকেণ্ড ক্লাছ মানে ছেকেণ্ড ইয়াৰ পাইছে, শ্ৰেণীকোঠা খুব অভাৱ, সেইকাৰণে দৌৰা দৌৰি কৰি এই ৰুমটো আচলতে নিৰ্মাণ কৰি দিয়া হ'ল। হয়, এইখন স্কুল কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতন 26 বছৰ হ'ল। আৰম্ভণিৰ পৰা যিসকলে স্কুলখন স্থাপিত কৰিছে প্ৰথমতে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে আৰম্ভণি কৰাৰ ফলত আমি আজি এইখিনিলৈ পাইছোঁ। আমাৰ সন্মানীয় সভাপতি কমিটি গঠন কৰাৰ পিছত আমি তীব্ৰতাৰে কাম কৰি আছোঁ। অকল গৃহ নিৰ্মাণেই নহয়, আমাৰ ইয়াত শিক্ষা পাঠদানো বহুত ভাল হৈ আছে। যোৱাবাৰ 25 জন মেট্ৰিক পৰীক্ষা দিছিলে, 25 জনৰ 25 জন পাছ কৰিছে। হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ 3 জন পৰীক্ষা দিছিলে, তাৰে 2 জন ফাৰ্ষ্ট ডিভিজন, এজন ছেকেণ্ড ডিভিজন হৈছে। আমাৰ এইখন স্কুলৰ পৰাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰাই দৌৰত আমাৰ কুহিৰাই তেওঁ ডিষ্ট্ৰিক্ট পাছ কৰি অসমত ৰাজ্যিক পাছ কৰি এতিয়া মধ্যপ্ৰদেশলৈ যাব। এইটো আমাৰ কাৰণে এটা ভাল সুনাম। আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ গুৱাহাটী IIT চান্স পাইছে, এইটো আমাৰ কাৰণে এটা ভাল লক্ষণ।